স্টুডেন্টস নবম শ্রেণী গণিত আজি কোশ্চেন নাম্বার 10 হরল করা এটা আমি আলোচনা করিম অলরেডি কোশ্চেন নাম্বার 1 কোশ্চেন নাম্বার 2 আর কোশ্চেন নাম্বার 3 আলোচনা করেছিল তোমালোকে যদি সোয়া নাই চাই লবা আজি সব কোশ্চেন নাম্বার 4 1/1 প্লাস রুট 2 এইটো কি কৰিব লাগে হরল কৰিব লাগে ওকে সোয়া এতে দিয়া আছে 1/1 প্লাস রুট 2 তো এইটো সমাধান কৰিবলৈ হলে আমি কি কৰিব লাগিব তলত কিমান দিয়া আছে 1 প্লাস রুট 2 1 plus root 2 ইয়াৰ সংযোগমিৰে পূৰণ কৰিব লাগিব ওকে ইয়াৰ সংযোগমিটো হৈছে 1 minus root 2 ক্লিয়াৰ ইয়াৰ সংযোগমিটো কি হৈছে 1 minus root 2 ইয়াতে যদি প্লাস থাকে ইয়াতে মাইনাস হ'ব আৰু মাইনাস থাকিলে প্লাস হ'ব অৰ্থাৎ 1 plus root 2 সংযোগমিৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব ওকে সো 1 plus root 2 ইয়াৰ সংযোগমিটো হ'ব 1 minus root 2 ওপৰত কিমান দিয়া আছে 1 দিয়া আছে আৰু 1 ৰ লগত আমি ইয়াৰ সংযোগমিটো পূৰণ কৰিব লাগিব ওকে অৰ্থাৎ 1 minus root 2 আমি দুয়োফালে পূৰণ কৰিব লাগিব যেহেতু ইয়াৰ সংযোগমি এইটো গতিকে আমি উভয় পক্ষক এইটো আমি কি পূৰণ কৰি পাও ওকে এটা নিশ্চয় বুজি পাইছে এতিয়া গতিকে আমি দুয়োফালে কি কৰিলো 1 minus root 2 অৰ্থাৎ 1 plus root 2 সংযোগমিৰে পূৰণ কৰিলো এইবাৰ তলত সোয়া 1 plus root 2 আৰু 1 minus root 2 কে সো 1 plus root 2 আৰু 1 minus root 2 এটো কোনটো ফৰ্মুলাত আছে a plus b তাৰপিছত দিয়া আছে a minus b ওকে এইটো ফৰ্মুলাত আছে সো a plus b a minus b ফৰ্মুলাটো কি আছিল a square minus b square ওকে এইটো ফৰ্মুলাত দিয়া আছে ওকে গতিকে আমি তলত কি লিখিম a square minus b square a মানে কিমান 1 তাৰ স্কয়াৰ হ'ব তাৰপিছত b মানে কিমান root 2 কিন্তু ইয়াতে কি আছে স্কয়ার আছে গতিকে আমি কি দিলো স্কয়ার দিলো ওকে আৰু ওপৰত কিমান হ'ব 1 ৰ লগত আমি এটো পূৰণ কৰিলে কিমান হ'ব 1/1 minus root 2 হ'ব ওকে 1 ৰ লগত পূৰণ কৰিলে হেটো হ'ব এতিয়া 1 ৰ স্কয়ার কৰিলে 1 হয় মাইনাস root 2 ৰ স্কয়ার কৰিলে কিমান হয় 2 হয় স্কয়ার ৰুট কেনসেল কৰি বাকি থাকিব 2 আৰু ওপৰত কিমান আছে 1/√2 ওকে এটো হৈ গল ব্র্যাকেট টো উঠাই দিলো এতিয়া তলত কিমান 1 minus 2 1 ৰ পৰা 2 মাইনাস কৰিলে কি -1 ওপৰত 1 minus √2 ওকে এতিয়া তলত যেটো মাইনাস আছে মাইনাস টো প্লাস কৰিব লাগিব আমি দুয়োফালে অৰ্থাৎ ওপৰ আৰু তলত দুয়োটা থেকে -1 ৰে পূৰণ কৰিম মাইনাসক উঠাবলৈ কি মাইনাস ৰে পূৰণ কৰিব লাগে সো -1 into -1 উভয় পক্ষক আমি -1 ৰে পূৰণ কৰো সো -1 into 1 minus √2 উভয় পক্ষক আমি কি কৰিলো -1 ৰে পূৰণ কৰিলো ওকে এতিয়া তলত 1 আৰু 1 পূৰণ কৰিলে 1 হয় -7 সে প্লাস হ'ব ওপৰত সো -1 আৰু 1 পূৰণ কৰিলে 1 হয় ইয়াতে -1 হ'ব কাৰণ মাইনাস প্লাসে মাইনাস ইয়াতে মাইনাস প্লাস হ'ব 1 ৰ লগত √2 পূৰণ কৰিলে কিমান হয় √2 ওকে এটো হৈ গল এতিয়া তলত 1 এটো নিদিলে হ'ব ডাইরেক্ট লিখো পারো 1 plus √2 অর্থাৎ -1 plus √2 আমি 1 ৰে হৰণ কৰি এটো পাও এতিয়া √2 টো আগত লিখিম -1 এটো হল আমাৰ आंसर গতিকে √2 - 1 এটো হৰল কৰা হৈ গল ওকে গতিকে এনেকৈ তোমালোকে প্ৰ্যাকটিস কৰিব লাগিব তাৰ পিছত তোৱা তাৰ পিছতটো হদিছে 4 নম্বৰটো কৰিলো এতিয়া 5 নম্বৰটো হদিছে 4/√7 plus √3 এটো সমাধান কৰিব লাগে অৰ্থাৎ হৰল কৰিব লাগে 4/√7 plus √3 ওকে সো আগৰ নিচিনাকৈ এবাৰ সমাধান কৰিম ইয়াতে তলত কিমান দিয়া আছে √7 plus √3 দিয়া আছে ওকে এতিয়া √7 plus √3 যেটো সংযোগমি হেটো লিখিব লাগিব সংযোগমিটো কি হ'ব -√3 হ'ব ওকে কিমান হ'ব -√3 কাৰণ ইয়াতে প্লাস দিয়া আছে ইয়াতে আমি কি লিখিম মাইনাস লিখিম ওকে নিশ্চয় বুজি পাইছা এতিয়া ওপৰত কিমান দিয়া আছে 4 তাৰ লগত আমি কি পূৰণ কৰিব লাগিব যেটো দিয়া আছে মাইনাস যে সংযোগমিটো আমি ওপৰতো পূৰণ কৰিম ওকে -7 -√3 ওকে অৰ্থাৎ ইয়াৰ সংযোগমি আমি দুয়োফালে কি কৰিব লাগিব পূৰণ কৰিব লাগিব ওকে নিশ্চয় বুজি পাইছে এতিয়া আগৰ নিচিনা কৈছোৱা ইয়াতে a plus b a minus b অৰ্থাৎ স্কয়ার minus b স্কয়ার ফর্মুলা আছে অৰ্থাৎ √7 ইয়াতে স্কয়ার হ'ব মাইনাস b স্কয়ার কি হ'ব √3 ওকে স্কয়ার minus b স্কয়ার সূত্ৰটো ইয়াতে পাতি দিলো আৰু ওপৰত 4 লগত এটো পূৰ্ণফল হিচাপে ৰাখি থৈ দিম 4
√7 মাইনাছ √3 ওকে এইটো যেহেতু 4 লগত পূৰণ আছে পূৰণফল হিচাপে ৰাখি থলো ওকে তিয়া √7 স্কয়াৰ ৰুট কেনসেল বাকি থাকিব 7 স্কয়াৰ ৰুট কেনসেল ইয়াতে থাকিব 3 ওকে 7 - 3 এতে ওপৰত সেম ৰাখিম 4 √7 মাইনাছ √3 ওকে 4 √7 মাইনাছ √3 7 - 3 7 পৰা 3 মাইনাছ কৰিলে কিমান হয় 4 হয় ওপৰত সেম ৰাখিম 4 √7 মাইনাছ √3 ওকে এতিয়া চোৱা 4 আৰু 4 কেনসেল গল বাকি থাকিল আমাৰ √7 মাইনাছ √3 গতিকে এইটো হৈছে আমাৰ এনসাৰটো কিমান হ'ব √7 মাইনাছ √3 তাৰপিছত চোৱা কিমান দি আছে এইটো সমাধান কৰিলে এটা কৰিলে আৰু 6 নম্বৰ দি আছে 7 + √3 7 মাইনাছ √3 এইটো আমি এতিয়া সমাধান কৰিম চোৱা নম্বৰ 6 দি আছে 7 + √3 আৰু 7 মাইনাছ √3 ওকে চোৱা গণিতনাকৈ সমাধান কৰিম ইয়াতে তলে সংযোগমি দি আছে 7 মাইনাছ √3 দি আছে সো 7 মাইনাছ √3 সংযোগমি কি হ'ব 7 + √3 ওকে ইয়াতে যেহেতু মাইনাস আছে তেনেহলে সংযোগমিটো কি হ'ব প্লাস হ'ব এতিয়া সংযোগমিৰে আমি তলত আৰু ওপৰত দুটাতে পূৰণ কৰিম ওপৰত কিমান দি আছে 7 + √3 ওকে সো 7 + √3 তো দিয়ে আছে আৰু তলত 7 + √3 ওকে সংযোগমিৰে দুটাৰে আমি কি কৰিছো পূৰণ কৰি দিছো ওকে এতিয়া তলত 7 - √3 7 + √3 অৰ্থাৎ a - b a + b এনেকুৱা ফৰ্মত আছে অৰ্থাৎ a² - b² ফৰ্মুলাটো হ'ব a² মানে a 7² - b² √3 a² হ'ব ওকে এইখিনি হল আৰু ওপৰত চোৱা 7 + √3 আৰু 7 + √3 সেম সংখ্যা দুবাৰ আছে গতিকে আমি দুবাৰ লিখিম 7 + √3 a² ওকে অৰ্থাৎ ইফালে কি হল হোল স্কয়াৰ হৈ গল a + b হোল স্কয়াৰ হৈ গল এতিয়া ইয়াতে 7² কিমান হয় 49 হয় আৰু √3² কিমান হয় 3 হয় ওকে 49 - 3 ওপৰত a + b হোল স্কয়াৰ এটো আমি 7 + √3 স্কয়াৰ এনেকৈ ৰাখিলো 7 + √3 হোল স্কয়াৰ হিচাপে ৰাখিলো এতিয়া তল 49 পৰা 3 মাইনাস কৰিলে কিমান হয় ইয়াতে 46 ওপৰত কিমান পালো 7 + √3 হোল স্কয়াৰ ওকে এটো আমি পাই গলো এতিয়া সোয়া এটো আমি ভাঙিব লাগিব 7 + √3 a + b হোল স্কয়াৰ এটো আমি লিখিব লাগিব সো a + b হোল স্কয়াৰ ফৰ্মুলা যদি হয় স্কয়াৰ a মানে কিমান 7 হোল স্কয়াৰ + 2 * a এর মান কিমান 7 * b এর মান কিমান √3 + b² b এর মান √3 স্কয়ার আছে গতিকে আমি স্কয়ার দিল ওকে a + b হোল স্কয়ার লিখিলো আৰু তলত কিমান আছে 46 অর্থাৎ আমি a + b হোল স্কয়ার সূত্রটো ইয়াতে ভাঙিব লাগিব ওকে সো 46 এতে 7² কিমান হয় 49 প্লাস 2 হাত গুণ 14 এতে কিমান হয় 14 আৰু √3 ইয়াতে আছে গতিকে এটা এনেকৈ থাকিব প্লাস √3 স্কয়ার করলে কিমান হয় 3 হয় ওকে সো তল 46 ইয়াতে 49 আৰু 3 49 আৰু 3 যোগ কৰিলে ইয়াতে কিমান হ'ব তেনেহলে 52 হ'ব প্লাস 14 √3 ওকে 49 আৰু 3 যোগ কৰিলে কিমান পালো 52 ওকে এতিয়া আমি ইয়াতে কমন লব লাগিব তলত কিমান আছে 46 আমি ইয়াতে 2 কমন লম সো 2 কমন ললে ইয়াতে আমি কিমান পাও ইয়াতে 26 পাও 2 এর লগত 26 পূরণ করলে 52 আৰু ইয়াতে কিমান পাও 7 2 এর লগত হাত পূরণ করলে 14 আৰু √3 তো আছে ওকে এতিয়া কটাকটি করলে 2 23 গুণ কিমান 46 এটো ক্যান্সেল গল ওকে সো বাকি থাকিল তলত বাকি থাকিল 23 আৰু ওপৰত বাকি থাকিল 26 + 7 √3 ওকে গতিকে এইটো হ'ব আমাৰ आंसर